কোনে ভোট দিছিলে অলপটো পাইছোঁ বাৰু 20% ভোট পাইছোঁ মই 20%। ঠিক আছে বাৰু 20%। তথাপিতো মই কাকো বেয়াকৈ কৈছোঁ নেকি আজিলৈকে? মই কাৰোবাৰ লগত অন্যায় কৰিছোঁ নেকি? নাই মথাউৰি বনাইছোঁ নে নাই? উল্টাই মই স্লুইচ গেট বনাই বানপানী নাইকিয়া কৰিছোঁ নাই? তাৰপাছত আপোনালোকে ভোট কংগ্ৰেছক দি দিয়ে, তাৰ পাছতো কংগ্ৰেছক ভোট দিয়ে, বাৰে বাৰে দিয়ে, বেয়া লাগিব নালাগিব? এবাৰ নহয় নহয়, মই বিধায়ক হোৱাৰ পাছত 500 বাৰ আপোনালোকে কাক দিলে কংগ্ৰেছক দিলে, হয়নে নহয়? লোকসভাত অলপ দিছিলে, পঞ্চায়তত অলপ দিছিলে, মইতো অস্বীকাৰ নকৰোঁ দিব, হয়নে? প্ৰৱেশ কৰিব আপোনালোকৰ সকলোৱে তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। মোৰ লগত এবাৰ সকলোৱে ক'ব ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, বাংলা ভারত মাতা কি। তাৰপিছতেই সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ হাজী আব্দুল খালেক ডাঙৰীয়াক। কৰি দিয়াৰ পিছত যি মানে মুছলিমৰ মাইকী মানুহৰ পাতা ৰাখি দিলে, কোনো খেতি বাতি খেতি কৰে, আমি এটা খেতি কৰিব পৰা নাছিলোঁ। বুঢ়া খেতি কৰিলে পানী নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যিসকলে যোগদান কৰিছে তেখেতসকলক মন্ত্ৰী মহোদয়ে নিজেই আদৰণি জনাবৰ কাৰণে তললৈ নামি গৈছোঁ। গতিকে সকলোকে মন্ত্ৰী মহোদয়ৰ হৈ এটা হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে হিমন্ত বিশ্ব শৰ্মা নরেন্দ্র মোদী। কোনে কোনে ভোট দিছিলে? আমাৰ নেলি দক্ষিণ ধৰমটোল শিলচাং অঞ্চলৰ মাইনৰিটি মৰ্চাৰ উদ্যোগত এখন বিশাল জনসমাৱেশ ইয়াতে অনুষ্ঠিত হৈছিলে। তেখেতলোকে সকলে ৰাইজে আচলতে মোক ইয়ালৈকে মাতিলে। যোৱা নিৰ্বাচনত তেখেতলোকে কম ভোট দিয়াৰ কাৰণে মোৰ ওচৰত ক্ষমা বিচাৰিছে, কিন্তু মই তেখেতলোকক কৈছোঁ ক্ষমা কৰিবলৈ মই কোন? মইতো সাধাৰণ মানুহ, ভোট নিদিলে মোৰ মনটো অলপ বেয়া লাগে, কিন্তু ক্ষমা কৰিবলৈ মই কোনোৱেই নহয়। মই তেখেতসকলক অনুৰোধ কৰিছোঁ আগন্তুক লোকসভাৰ বাই ইলেকশ্যনত যাতে আমাৰ দলক ভোট দিয়ে, তেতিয়া মনটো নিজে নিজে ভাল হৈ যাব। তেখেতলোকে ক্ষমা বিচাৰিব নালাগে, ক্ষমা খুজিব নালাগে, অলপ আমাক ভোট দিয়ক, আমাক সহায় কৰক, আমি আৰু ভাল পাম আৰু সহায় কৰিম। অখিল গগৈ এইবিলাক কথা কয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।